কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ মোৰ সেৱাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল জ্যেষ্ঠ শ্ৰেষ্ঠসকল আপোনাৰ হ'বক আমি এই অনুষ্ঠানৰ পৰা সেৱা প্ৰণিপাত জনাইছোঁ। ককিলাৰ গুৰু আতৈৰ হাতত শুক্ল বান্দৰে শ্ৰীৰাম আতালৈ এটি আম দিয়ে। এটা বগা বান্দৰে শ্ৰীৰাম আতালৈ কুকিলা গুৰু আতৈৰ হাতত এটি আম দিয়ে। এ ৰাম 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 এই পাঠভাগী বৰচৰিত শাস্ত্ৰৰ 183 পৃষ্ঠাৰ পৰা লোৱা হৈছে। দীননাথ বেজবৰুৱাদেৱে এই শাস্ত্ৰখন সংগ্ৰহ কৰিছে। কুকিলাৰ গুৰু বৰপেটাক সন্ত গছৰ মূৰাত বহি বান্দৰে মাতন্ত কুকিলাৰ গুৰু আতৈ আম গুটি নিয়া শ্ৰীৰাম তাক দিবা প্ৰণাম জনায়া। শুনিয়া ব্ৰাহ্মণে কথা কাকোনে দেখন্ত কিবা অসম্ভৱ বুলি আগে চলি যান্ত কোনো সেহি মতে ডাক দিয়ে দেখি তথা এ হাবি প্ৰদেশকতে হওঁ চলিল যথা। হে বাবা নবাই মাতি সমস্ত যে কুকিলাৰ নামৰ এজন আতৈ আছিলে। এই আতৈজন বৰপেটালৈকে আহি আছে আৰু এনেতে এটা গাছৰ মূৰাত বহি হাবিৰ পৰা এটা বান্দৰে বগা বান্দৰে মাত লগাইছে, বোলে কুকিলা আতৈ এই এটা আম বৰ ডাঙৰ আম এটা, বৰ সুন্দৰ আম এটা শ্ৰীৰাম আতৈক দিবৰ কাৰণে এই বান্দৰটোৱে কুকিলা আতৈক কৈছে যে কুকিলা আতৈ এই আমটো আপুনি শ্ৰীৰাম আতৈক হাতত দিবগৈ। তেতিয়া কুকিলা আতৈয়ে যে কাকো একো দেখা নাপায়, কোনেনো কি কয়, নাম কাঢ়ি মোক কোনে মাতে, মোৰ নাম ধৰি মোক কোনে মাতে, এই বুলি ভাবি অসম্ভৱ কথা দেখোন বুলি ইফালে সিফালে আটাই চাই আকৌ আগুৱাই আগুৱাই নিজ পথত গৈ আছে। এনেতে অকণমান দূৰৰ পৰা অকণমান ডাক দি মাতিছে, অৰ্থাৎ গেৰিয়াই মাতিছে কুকিলা আতৈ সেই বান্দৰটোৱে। আৰু বৃহৎ শৰীৰ এক বান্দৰ দেখিলা, হাতে পকাই আম্ৰ ধৰি তেখনে বুলিলা। আম্ৰগুটি শ্ৰীৰাম আতাক দি নিয়া, আমাৰ প্ৰণাম কৈবা অৱনত হুয়া। আৰু তেতিয়া সেই পকা বৰ ডাঙৰ পকা আম এটা সেই বগা বান্দৰটোৱে আহি কুকিলা আতৈৰ হাতত তুলি দিলে আৰু ক'লে যে এই আমটো শ্ৰীৰাম আতৈক আপুনি দিব।
আৰু ক'ব যে মই তেওঁক দণ্ডৱত হৈ তেওঁৰ চৰণত মই সেৱা জনাইছোঁ। মোৰ সেৱা তেওঁক জনাব। তেতিয়া কুকিলাটোৱে বৰ আশ্চৰ্য পালে, বৰ আচৰিত হ'ল, আৰু বান্দৰৰ দিয়া আমটো লৈ তেখেতে বৰপেটা সত্ৰলৈকে চিৰামাতৰ ওচৰলৈকে গৈ আছে। আৰু পাছে আমৰনীয়া শ্ৰীৰাম এটাক দিয়া, তাহাৰ সকল কথা কৈলা বিবৰিয়া। সেইদিনা প্ৰভাততে কৈলা গুণজন, শ্ৰীৰাম পাই বাহা আজি দ্ৰব্য বিতোপন। আৰু কুকিলাটোৱে আমটো লৈ গৈ শ্ৰীৰামাতৈক দিলেগৈ। ক'লেগৈ বোলে, শ্ৰীৰামাতৈ, আজি আপোনাৰ এটা বৰ বিতোপন দ্ৰব্য আপোনাৰ কাৰণে লৈ আহিছোঁ। আৰু এই আমটোৰ সমস্ত বিৱৰি কথা শ্ৰীৰামাতৈক কুকিলাটোৱে ক'লে। এ ৰাম ৰাম ৰাম, আমাক নিদিয়া তাক ভুঞ্জায় কল, আটাও চলিলা গৃহে বুলি ভাল ভাল, খনিকতে দিজ বৰে আমৰয়ানি দিলা, এই তাহাৰ কাহিনী মানে সকলে কহিলা। এই কুকিলাটোৱে ব্ৰাহ্মণ মানুহ আছিলে। গুৰুজনাৰ সেই হৰিনাম ধৰ্মৰ আৰু গুৰুজনাৰ যি মহিমাময় অলৌকিক যি ব্যক্তিত্ব, যি অলৌকিক লীলা, গুৰুজনাৰ যি মহান আৱিষ্কাৰ, গুৰুজনাৰ যি মহান জ্ঞান গম্ভীৰ, বচন গম্ভীৰ, গমন গম্ভীৰ, গম্ভীৰ নাভি কমল, গুৰুজনা বৰ গহীন গম্ভীৰ আৰু সৰ্বজ্ঞ কল্পতৰু। গতিকে এই গুণবিলাকত দৰ্শন হৈ প্ৰমাণ পাই সেই সময়তো 2-4 ব্ৰাহ্মণ লোকেও তেখেতসকলে গুৰুজনাৰ ওচৰত শৰণ লৈছিলে। গতিকে কুকিলা এটাও এজন ব্ৰাহ্মণ মানুহেই আছিলে। এ ৰাম ৰাম ৰাম, এ পাখৰিল আটাই আম্ৰ গুটি কলভিয়া, প্ৰসংগৰ অন্তে আধা ভোজন কৰিয়া, অৰ্ধে কথৈলন্ত পাছে কৰণীত নিয়া, পাছে অন্ন ৰান্ধি আজ্ঞা আচন্ত ভুঞ্জিয়া। সেই সময়ত অন্তৰ্যামী গুৰুজন, আটা ৰব হাত গয়া ভৈলায়ু পহন। আৰু আটাই আমটো থৈ দিলে, থৈ দি নাম প্ৰসংগলৈ গুচি গ'ল। আৰু নাম প্ৰসংগৰ পৰা আহি দেখিলে কি আমটো, আৰু আমটো দেখা পায় শ্ৰীৰামাটোৱে আধা খালে আৰু আধা থৈ দিলে, আধা খালে আধা থৈ দিলে। আৰু সেই সময়ত অন্তৰ্যামী গুৰুজনে
আটাৰ গৃহত আহি উপস্থিত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজন। জল ভৰা লাও গুটি বেৰত ঠেকায়া, আধা আম্ৰ গুৰুজনে ভুঞ্জিবা কলৈলা। জল ভৰা লাও গুটি বেৰত ঠেকায়া অৰ্থাৎ মাটি কলহৰ দৰে আগতে লাও খোলা পানীলাও খোলা কৰে। সেই লাও খোলাটোত পানী থয় আৰু সেই পানী ভৰা লাওটোত গুৰুজনে পানীলাও খোলাটোত গুৰুজনে ভকতসকলে পানী খায়। তাতে পানী থয় কলহ, আৰু শ্ৰীৰামাতৈৰ পাকঘৰত গুৰুজনাৰ প্ৰৱেশ কৰি সেই পানীলাও খোলাটো, জল ভৰা পানীলাও খোলাটো লাহেকৈ বেৰখনত অকণমান ঠেকাই দি গুৰুজনে আটাৰ লগতে বহি লৈ সেই তাৰে আধা যিখিনি এৰিছিলে আম শ্ৰীৰামাতৈয়ে খাই সেইখিনি খাবলৈ ল'লে। হে আটা বোলে গুৰুদেৱই আমি গলো, অৰ্ধে কভোন জীয়াই আম্ৰ কৰন্দিত থৈলো, ভকতৰ অৱশেষ ভুঞ্জিবা পাই, তাক নুভুঞ্জিলে মহা পাতক সঞ্চয়। আটাই বোলে গুৰুদেৱ, শ্ৰীৰামাতাই বোলে গুৰুদেৱ আমি আজি তল গ'লোঁ, বোলে আমি আধা আম খাই আমি ইয়াতে কৰন্দিত থৈ দিছিলোঁ, আৰু আপুনি আহি আমি আধা খোৱা আমখিনি অৱশেষখিনি আপুনি খালে, গতিকে সেই গুৰুজন আমি তল গ'লোঁ। শ্ৰীৰামাতৈয়ে কৈছে। শ্ৰীৰামাতৈয়ে অনুভৱ কৰিছে আমি বহুত ডাঙৰ দুখত পৰিলোঁ, কাৰণ গুৰুজনে আধা মই খাই থোৱা আমখিনি আহি অৱশেষখিনি খালে, গতিকে শ্ৰীৰামাতৈয়ে নিজকে তল গ'লোঁ বুলি কৈছে। ভকতৰ অৱশেষ ভুঞ্জিবা পাই, তাক নুভুঞ্জিলে মহাপাতক সঞ্চয়। ভকতৰ অৱশেষ খাব লাগে, আৰু তাক নাখালে মানুহে পাম সাঁচে বুলি কৈছে। গতিকে আমি অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া আমি কৰোঁ, ঘৰত ভকত বৈষ্ণৱ যেতিয়া আহে, তেতিয়া ভকতজনক শুশ্ৰূষা কৰাৰ পিছতহে আমি অন্ন গ্ৰহণ কৰিব পাৰোঁ বা আমি অৱশেষ গ্ৰহণ কৰিব পাৰোঁ। গতিকে তেতিয়া পুণ্য হয়। গতিকে আমাৰ সদায় এইটো আমাৰ সনাতন ধৰ্মত এটা নিয়ম আছে যে অতিথিক সদায় আগত দিয়া, অতিথিক সদায় আগতে শুশ্ৰূষা কৰা, তাৰপিছত অৱশেষ গৃহস্থ খোৱা। যজ্ঞ হোম তীৰ্থ সমস্ত ধৰ্মতে এই নিয়মটো নিবন্ধ আছে, গাৰ্হস্থ্য ধৰ্মত এই নিয়মটো নিবন্ধ আছে। কিন্তু গুৰুজনে কি কৰিলে, যে শিষ্যজনে খোৱা আমটো অৱশেষখিনি গুৰুজনাই খালে। অৰ্থাৎ গুৰুজনাই ইয়াৰ পৰা আমাক কি বুজাব লৈছে, যে ভকতৰ অৱশেষ, ভকতৰ উচ্ছিষ্ট ইমান পবিত্ৰ, স্বয়ং গুৰুজনাই নিজে গ্ৰহণ কৰিছে। এহি বুলি এক খণ্ড মুখ পদ্মে দিলা, গুটি সমেহ পুনু কৰন্দিত থৈলা। এক খণ্ড অৰ্থাৎ এক টুকুৰা আম, এক চকল আম গুৰুজনাই তাৰ পৰা কাটি খাইছে, আৰু বাকীখিনি আকৌ পুনৰ
থৈ দিছে। ভাটি বেলা সকলো সেৱক সংগ কৰি আম্ৰ ৰোপণক লাগি গৈলা বৰবাৰী। পথত যাহান্তে এক দাদুৰীয়া খিয়া হঠাৎ গুৰুৰ পাদ পংকজে পৰিয়া। প্ৰাণচাৰী তৈতে চতুৰ্ভুজৰো ধৰি সবাৰো দৰ্শনে ওপৰক গৈ লালৰি। আৰু এনেকে ভাটিবেলা কেইজনমান ভকতক লগ লৈ গুৰুজনাই সেই আমটো এই বাকী যি থাকিলে আমখিনি গুটিটো সহিতে বীজটো সহিতে সেইখিনি ৰোপণ কৰিবৰ কাৰণে গুৰুজনাই কেইজনমান ভকতক লগ লৈ ওলাইছে। আৰু পাছে গুৰুজনে আম্ৰ গোট বীজনীয়া বাৰীত ৰোপণ কৰিলা নিজ হাত দিয়া। সেহি মিঠা আম্ৰ ছিল বহুদিন ধৰি 400 বৰ্ষ অন্তে ভাগি গল মৰি। সেহি শুষ্ক গাছে নানা খণ্ড খণ্ড কৰি সেৱকে আজিও থৈছে সেৱা বস্তু কৰি। আৰু গুৰুসকলে ভকতসকলৰ লগত লগ হৈ গুৰুজনাই এই আমৰ গুটিটো ৰুলেগৈ। আৰু সেই ৰোৱা আমডাল বৰ মিঠা আম আছিলে। প্ৰায় 400 বছৰ সেই আমডাল জীয়াই আছিলে। আৰু পিছত যেতিয়া কালক্ৰমত আমডাল মৰি গ'ল, সেই আমডালৰ পৰা ভকতসকলৰ নানান ধৰণৰ সা সঁজুলি নামৰ বস্তু কিছু তৈয়াৰ কৰিছে বুলি কৈছে। আৰু সেই তৈয়াৰ কৰা বস্তুবিলাক এতিয়াও আছে বুলি কৈছে। সেই প্ৰভুসকল আমি কিছুদিন আগত পাটবাউসী সত্ৰলৈ গৈছিলোঁ, বৰপেটা সত্ৰলৈ গৈছিলোঁ, গণককুছি সত্ৰ আদি গৈছিলোঁ। মাধৱদেৱ গুৰুজনাৰ ৰাখাল থান বৰপেটা, এই 4খন সত্ৰ বৰপেটাতে আছে। আৰু পাটবাউসীত দেখিলোঁ যে গুৰুজনাৰ সেই দিনৰে কাঠৰ চৰিয়া, কাঠৰ গছা, কাঠৰ ভাওনা কৰা যিবিলাক নেকি মুখা অৱয়ব, সেইবিলাক বস্তু পাটবাউসীত সংৰক্ষণ কৰি থোৱা আছে। হে ৰাম 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 হৰি ৰাম ৰাম। সেইমতে ৰাংগনকে টেকি ৰূপিছিলা, আজি ধৰি মহাসভ্য দৈব ভৈলা। গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও শাস্ত্ৰ সংস্কৃতৰ পৰা অসমীয়াৰ অনুবাদ কৰি ভাগৱতৰ অধিক অধ্যায় গুৰুজনাই কলম ধৰিছে। কীৰ্তন দশম গুণমালা আদি শাস্ত্ৰ ৰচনা কৰিছে। ভক্তি ৰত্নাকৰ বেদৰ সাৰ তত্বৰ শাখা ভেদ কৰিছে। আৰু
নাটক, গীত, ভাওনা, পূজা সমস্তবিলাকে নাম প্ৰসংগ তাৰ উপৰিও ধৰ্ম প্ৰচাৰ গুৰুজনাই কৰাৰ পিছতো তেখেতে গছপুলিও ৰোপণ কৰিছিলে বহুত। তাত উল্লেখ পোৱা যায় তেখেতে কিছুমান সুন্দৰ সুন্দৰ ফুল ৰুইছিলে, কিছুমান ভাল ভাল গছ ৰুইছিলে, ৰাংগন, কেতেকী এইবিলাক ৰুপিছিলে অৰ্থাৎ ৰুইছিলে। গণক কুচি স্থানে পাছে ৰাংগন প্ৰধান নেহি ফুল অন্য সমে নহয় তুলন। গণকুচিত ৰাংগন নামৰ গছ একবিধ ৰুইছিলে, যাৰ ফুল নেকি কাৰো সৈতে কোনো ফুলৰ সৈতে তুলনা নহয়, ইমান সুন্দৰ। এক কথা মাটি মানুহ জুৰিয়া চহি চাৰিফালে লোহাৰৰ হেংগাৰে বেৰই। আৰু সেই গছডাল এক কথা মাটি জুৰি আছিলে, চাৰিওফালে লোহাৰ হেঙাৰ দিয়া আছে। এহিমতে গুৰু জগতৰে হিতকাৰী কৰিলা ঝুমুৰা দধি মথন বিচাৰি। দধি মথনকে আদি কৰি তেওঁ নানান শাস্ত্ৰ এনেকৈ ৰচনা কৰি গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰি থাকিলে। সেই বাপ বান্ধৱ আই মাতৃ সমস্ত এই পাঠভাগ আপোনাৰ হ'ব। আমি অজানিত বহাদিতৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আজি আমাৰ পাঠভাগ ইমানতে সমাপ্ত। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত কৃষ্ণ। হৰি অপৰাধ বিনাশন অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা, মোক ৰক্ষা কৰি। হৰি ৰাম কৃষ্ণ। পাঠভাগ যদি শুনি আপোনাৰ বাবে আনন্দিত হ'লে তেনেহ'লে আপোনাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এইবাবেই যেন ইয়াৰ পিছৰ পাঠভাগ যেন আপোনাৰ খবৰ মোবাইলত পোনে পোনে উপলব্ধ হয়। সেইবাবে আপোনাৰ বাবে মোবাইলটো এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট কৰি এই ভগৱত কথাত, এই গুৰুজনৰ কথাত এটা লাইক কমেণ্ট কৰি আপুনি এটা পুণ্য অৰ্জন কৰিব। হৰি ৰাম কৃষ্ণ।